এতিয়া আমি মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলালো ক'ত যাওঁ ঠিক হোৱা নাই ৰ'ব গাইজ চাই লওঁ আমি ক'ত যাওঁ তাৰপিছত আপোনালোকক জনাই আছোঁ এয়া গৰুবিলাকৰ এটিটিউড এতিয়া আমি মানুহ এটা সুধিলোঁ যে ওচৰত কিবা ভাল চাবলগীয়া জেগা আছেনে নাই তেতিয়া মানুহটোৱে ক'লে যে বৰদোৱা যাব পাৰা তোমালোকে চ' আমি এতিয়া ডিচাইড কৰিলোঁ যে বৰদোৱা যাওঁ কাৰণ সেইটোৱে অপশ্যন আছে সেয়েহে আমি এতিয়া বৰদোৱা গৈ আছোঁ ব'লক আপোনালোককো বৰদোৱা দেখাই আনো আজি বা বৰদোৱা যোৱা ৰাস্তাটো কিন্তু বিৰাট ধুনীয়া দেই মানে এইবিলাক চাওকচোন পথাৰবিলাক কি ধুনীয়া পুৰা গ্ৰীনাৰী হৈ আছে আৰু মানে ধুনীয়া লাগি আছে আগৰ মহামৃত্যুঞ্জয় যোৱা ভিডিঅ'টো যদি চাব খোজে ডিছক্ৰিপশ্যনত লিংক আছে চাব পাৰে বৰদোৱাখন বুলিয়ে নহয় সকলোৰে ইচ্ছা থাকে যে গোটেই পৃথিৱীখন ঘূৰা মোৰো আছে ইচ্ছা যে গোটেই পৃথিৱীখন ঘূৰো এদিন কিন্তু আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে ঘূৰিব পাৰিম আৰু আপোনালোককো দেখাম চ' আশা ৰাখিছোঁ এদিন গোটেই পৃথিৱীখন ঘূৰিম আমি কোনেও ৰাস্তা চিনি নাপাওঁ সেইকাৰণে আমি গাঁৱৰ লোকেল মানুহবোৰক সুধি গৈ আছোঁ যে বৰদোৱাৰ ৰাস্তাটো কোনপিনে গাইজ গাঁওখন ভাল লাগিছে কোনোবা যদি ইয়াৰে চাই আছা নগাঁৱৰ কোনোবা ছোৱালী তোৱালী থাকিলে কমেণ্ট কৰিবা মানে বিয়াখন পাতিয়ে দিম আৰু হঠাতে দেখোন আমি ৱাটাৰ ক্ৰচিং পাই গ'লোঁ গাইজ এতিয়া আমি ক'ত আছোঁ ধৰিব পৰা নাই ৰ'ব লাডাখতে গৈ আছোঁ নে বৰদোৱাই গৈ আছোঁ বাৰু ব'লকচোন চাওঁ এয়া বৰদোৱা আহি পালোঁ কিন্তু ফাৰ্ষ্টতে আমি কিবা এটা খাই লওঁ আমি এতিয়া কিবা এটা খাই লওঁ ৰ'ব গাইজ তাৰমানে যিহেতু আমি ৰাতিপুৱাৰ পৰা একো খোৱাই নাই আৰু ইয়াতে আমি মেইন থানখনত সোমাব নোৱাৰিম কাৰণ আমি যিহেতু ধুতি কুৰ্তা পিন্ধি অহা নাই সেইকাৰণে কিবা এটা খাই লওঁ আৰু এয়া পৰঠা খাই লওঁ আমি গাইজ ই একো খোৱা নাই এওঁ বোলে একো নাখায় মন্দিৰত আহিছে এয়া প্ৰভু ভক্ত সিহঁতে কোৱা আৰম্ভ কৰিছে ইয়াতে কিছুমান ট্ৰেডিশ্যনেল বাদ্যযন্ত্ৰ বজাই আছে ইয়াতে ফটো উঠাই এলাউড নাই গাইজ সেইকাৰণে এনেকৈ মনে মনে বনাই আছোঁ আমি এতিয়া বৰ্তমান বৰদোৱাৰ ফেমাছ পুখুৰী আকাশী গংগা চাবলৈ গৈ আছোঁ পুখুৰীটোৰ নাম আকাশী গংগা কেনেকৈ পৰিল মই আপোনালোকক অকণমান পিছত কৈ আছোঁ ৰ'ব মানে প্ৰথমতে যাই লওঁ এতিয়া বৰ্তমান বৰদোৱাৰ সেই এৰিয়াটোত আছোঁ ইয়াতে এটা ধুনীয়া লোকেশ্যন পাইছোঁ সেইকাৰণে চাব আহিছোঁ বাকী একজেক্টলি আমি নাজানো ই তাৰমানে সেইটোত ফটো উঠিছিল সি তাকে কৈ আছে সঁচাকৈ কিন্তু এইখিনি জেগাত কিবা এটা শান্তি আছে মানে কিবা এটা ভাল লাগি আছে ইয়াতে বহি পেলাই মানে মন যায় আছে ইয়াতে বহিয়ে থাকোঁ নেকি এনেকৈ মানে এসময়ত ইয়াতে বিৰাট খৰাং হৈছিল মানে পূৰা ড্ৰাইনেছ হৈ গৈছিল তেতিয়া মানে পানীৰ খুব অভাৱ হৈছিল আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱে এখন নাম প্ৰসংগৰ আয়োজন কৰিছিল আৰু গোটেই গাঁৱৰ মানুহবিলাকক মাতিছিল যেতিয়া নাম প্ৰসংগ শেষ হৈ গ'ল তেতিয়া গাঁৱৰ মানুহবিলাকে নিজৰ ঘৰত ঘূৰি গ'ল কিন্তু মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ দুজন শিষ্যৰ লগত মিলি পেলাই গংগাক তপস্যা কৰিবলৈ ধৰিলে তেতিয়া গংগাই প্ৰসন্ন হৈ পেলাই আকাশৰ পৰা নামি আহে আৰু এটা ধুনীয়া পুখুৰীৰ সৃষ্টি কৰে সেইকাৰণতে এই পুখুৰীটোৰ নাম আকাশী গংগা নামেৰে জনাজাত হয় গাইজ ইয়াতে ভিডিঅ' এলাও নাই কিন্তু মই মনে মনে বনাই আছোঁ গাইজ কাকো নক'ব দেই এতিয়া আমি এনেকৈ পিছফালে ফটো উঠিব গৈ আছোঁ মানে ফটো ভিডিঅ' যিহেতু এইপিনে মেইন মন্দিৰটোৰ ফালে বা থানখনৰ ফালে এলাও নাই সেইকাৰণে আমি এইটো চাইডে আহি আছোঁ যাতে ফটো ভিডিঅ' মানে ফটো ইহঁতে উঠিব পাৰে মোৰ ইমান বাৰু চখ নাই ফটো উঠাৰ কিন্তু ইহঁতে উঠিব বোলে আপোনালোকে যদি অহা নাই আহি চাব এবাৰ হ'লেও আৰু গাইজ বাপৰে বাপ ফটো উঠে দিয়ক আৰু মানে ইমান ফটো উঠছে কি ক'ম আৰু এইটো ইনষ্টাগ্ৰামত আছে নিচান ফটোগ্ৰাফী বুলি আপোনালোকে চাই যদি চাব পাৰে এনেকৈ গোটেইবোৰে আমি এতিয়া ফটো উঠি আছোঁ ইয়াতে গাইজ শংকৰ ধৰ্মৰ পৰম্পৰাগত গোটেইখিনি বাদ্যযন্ত্ৰ থোৱা হৈছে যাতে আপোনালোকে চাব পাৰে আপোনালোকে আহিব কেতিয়াবা বৰদোৱা নগাঁৱত আছে থানখনৰ আশে পাশে এনেকৈ মানে শংকৰী ধৰ্মৰ থলুৱা বাদ্যযন্ত্ৰবিলাক এনেকৈ সংৰক্ষিত কৰি ৰখা হৈছে সংৰক্ষিত মানে ৰাখি থোৱা হৈছে যাতে মানুহবিলাকে চাব পাৰে শংকৰী ধৰ্মৰ কি পৰম্পৰাগত বাদ্যযন্ত্ৰ আছে সেইখন আগত থানখন আপোনালোকে ইয়াৰ পৰা কেমেৰাৰে ভালদৰে অহা নাই ভিতৰততো সোমাব নোৱাৰিমেই কাৰণ যিহেতু ধুতি কুৰ্তা পিন্ধি অহা নাই সেইকাৰণে ইয়াৰ পৰাই চাই লওক আৰু বৰদোৱাৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ এয়া জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব সেইকাৰণে গাইজ আমি ভিতৰত সোমাব নোৱাৰিলোঁ ইফালে খালী ফটো তাৰ পেৰে মাৰ বুলি কৈ আছে এই পেৰে বুলি কৈ আছে এয়া আৰু এটা পুখুৰী যাৰ নাম হ'ল শান্তিজান কিন্তু ইয়াতে চাওকচোন মাছ বাপৰে বাপ ইমানবিলাক মাছ
ইয়ালৈকে চাইছে যদি ধন্যবাদ বাকি সাবস্ক্রাইব লাইক কমেন্ট শেয়ার সব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাই আছো